Hello friends, welcome to my channel. আজি সেশনত আমি ডিসকাস কৰিম কাউন্সিল অফ মিনিষ্টাৰৰ ওপৰত। আমাৰ যেহেতু ৰিয়েল এক্সিকিউটিভ পাৱাৰখিনি কাউন্সিল অফ মিনিষ্টাৰৰ হাতত থাকে, হেডেড বাই দ্য প্ৰাইম মিনিষ্টাৰ। গতিকে কম্পিটিটিভ এক্সামিনেশ্যনবিলাকত বিশেষকৈ জুডিচিয়েল এক্সামত আসাম জুডিচিয়েল ছাৰ্ভিচ আৰু যদি আপুনি UGC নেটৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লেও কাউন্সিল অফ মিনিষ্টাৰৰ কুৱেশ্যন চাব পাৰে আপুনি। আৰু লগতে APSC, UPSC আৰু যদি কোনোবা ল কলেজৰ কাৰণে যদি আপুনি এন্ট্ৰেন্সৰ প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লেও কাউন্সিল অফ মিনিষ্টাৰৰ ওপৰত কুৱেশ্যন আহিব পাৰে। চ' আজি ইয়াত 20টা ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ডিছকাছ কৰিম। চ' লেটছ ষ্টাৰ্ট। প্ৰথম কুৱেশ্যনটো লৈছোঁ, হুইচ ওৱান এমং দ্য ফলোয়িং ফিচাৰ্ছ অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইজ ইণ্ডিকেটিভ অফ দ্য ফেক্ট ডেট দ্য ৰিয়েল এক্সিকিউটিভ পাৱাৰ ইজ ভেষ্টেড ইন দ্য কাউন্সিল অফ মিনিষ্টাৰ্ছ হেডেড বাই দ্য প্ৰাইম মিনিষ্টাৰ। চ' অলৰেডি ক'লোঁ আমাৰ ৰিয়েল এক্সিকিউটিভ পাৱাৰ কাৰ হাতত আছে, কাউন্সিল অফ মিনিষ্টাৰ্ছ হেডেড বাই দ্য প্ৰাইম মিনিষ্টাৰ। চ' কনষ্টিটিউশ্যনৰ কোনটো প্ৰভিজনৰ পৰা এইটো ইণ্ডিকেট হয় যে ৰিয়েল এক্সিকিউটিভ পাৱাৰ আমাৰ কাউন্সিল অফ মিনিষ্টাৰৰ হাতত আছে। চ' ইয়াত শুদ্ধ উত্তৰটো হ'ব পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেচি। যিহেতু আমাৰ ইণ্ডিয়াত আমি পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট ফ'ল' কৰোঁ, গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেচি। কাম টু নেক্সট কুৱেশ্যন, কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ। ইয়াত 4টা ষ্টেটমেণ্ট দিয়া হৈছে আৰু ইয়াত সুধিছে যে কোনটো ষ্টেটমেণ্ট শুদ্ধ হয়। চ' আপুনি যদি ষ্টেটমেণ্টকেইটা পঢ়ি চায় তেতিয়াহ'লে গম পাব অকল ষ্টেটমেণ্ট 1টো কাৰেক্ট। চ' ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। ষ্টেটমেণ্ট 1ত আছে দ্য প্ৰেচিডেণ্ট কেনট ফাংচন উইদাউট দ্য কাউন্সিল অফ মিনিষ্টাৰ। ইউনিয়ন কাউন্সিল অফ মিনিষ্টাৰ যিখিনি আছে এই মিনিষ্টাৰ্ছখিনিৰ এইড এণ্ড এডভাইচ লৈ পেলাইহে আমাৰ প্ৰেচিডেণ্টে কাম কৰে। চ' প্ৰেচিডেণ্ট কেনট ফাংচন উইদাউট দ্য aid and advice of the Council of Ministers. Next is, which one of the following is not correct in relation to the Council of Ministers? So ইয়াত negatively সোধা হৈছে যে Council of Ministers ক্ষেত্ৰত তলৰ কোনটো অপশ্যন শুদ্ধ নহয়। So ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। Its working is as per the provisions in the Constitution. যদিও কনষ্টিটিউশ্যনে আমাক কাউন্সিল অফ মিনিষ্টাৰ, প্ৰাইম মিনিষ্টাৰ বা প্ৰেচিডেণ্টৰ কেনেকৈ এপইণ্ট কৰে সকলোখিনি প্ৰভিজনছ দিছে, কিন্তু দ্য ৱৰ্কিং কেনেকৈ কামখিনি কৰিব সেইখিনি বস্তু সেই ফাংচনছখিনি কনষ্টিটিউশ্যনে দিয়া নাই। বাকী অপশ্যন কেইটা, ইট ইজ ৰিকগনাইজড বাই দ্য কনষ্টিটিউশ্যন, য়েছ ইট ইজ কাৰেক্ট। দ্য নাম্বাৰ অফ ইটছ মেম্বাৰ্ছ ইজ নট স্পেচিফাইড ইন দ্য কনষ্টিটিউশ্যন। আৰু অপশ্যন ডি যিটো আছে, ইটছ মেম্বাৰ্ছ এণ্ড দেয়াৰ ৰেংকছ আৰ ডিচাইডেড বাই দ্য প্ৰাইম মিনিষ্টাৰ। এইকেইটা শুদ্ধ হয়, কিন্তু অপশ্যন চিটো নট কাৰেক্ট। নেক্সট ইজ, question number 4, how are the salaries and allowances of the union minister determined? So union minister সকলৰ salary আৰু allowances কেনেকৈ determine কৰা হয়। So কোনে actually এইটো decide কৰে। So ইয়াত শুদ্ধ উত্তৰটো হ'ব option B, by the parliament. Next is, which of the following constitutional amendment acts has or have made the decisions of the Council of Ministers binding on the President of India? So Council of Ministers যিখিনি decision দিব সেইখিনি যে President of India binding হয়, bound to follow that decision, সেই ডিচাইডটো কোনে মানে কোনটো এমেণ্ডমেণ্টৰ থ্ৰুদি কৰা হৈছে। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 42nd and 44th Amendment Acts of the Constitution. Next is, which of the articles of the Constitution of India are relevant to analyze the constitutional provisions that deal with the relationship of the President with the Council of Ministers? So আমাৰ President আৰু Council of Ministers মাজত এটা ৰিলেশ্যনশ্বিপ আছে। গতিকে ইয়াত সুধিছে যে কনষ্টিটিউশ্যনৰ কোনকেইটা আৰ্টিকলৰ থ্ৰুদি আমি এইটো এনালাইজ কৰিব পাৰোঁ। চ' ইয়াত 4টা অপশ্যন আছে আৰু ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, আৰ্টিকল 74, 75 and 78. 75ত কোৱা হৈছে যে কাউন্সিল অফ মিনিষ্টাৰ এইড আৰু এডভাইচ লৈ পেলাইহে আমাৰ প্ৰেচিডেণ্টে কাম কৰিব পাৰে। চ' প্ৰেচিডেণ্ট কেনট ফাংচন উইদাউট দ্য এডভাইচ aid and advice of the Council of Ministers. Article 75 again very important, যিহেতু আমাৰ কালেক্টিভ ৰেছপন্সিবিলিটিৰ বিষয়ে আমাক আৰ্টিকল 75ত কোৱা হৈছে। চ' এইটো খুব ইম্পৰ্টেণ্ট আৰ্টিকল হয়। আৰু 78ত কোৱা হৈছে ডিউটিছ অফ প্ৰাইম মিনিষ্টাৰ্ছ। গতিকে এই গোটেইকেইটা আৰ্টিকলৰ
যদি আমি এনালাইজ কৰোঁ তেতিয়াহ'লে আমি এই ৰিলেশ্যনশ্বিপটো জানিব পাৰিম যে প্ৰেচিডেণ্ট আৰু কাউন্সিল অফ মিনিষ্টাৰৰ মাজত এটা ৰিলেশ্যনশ্বিপ আছে নেক্সট ইজ দ্য একাউণ্টেবিলিটি অৰ ৰেছপনচিবিলিটি অফ দ্য প্ৰাইম মিনিষ্টাৰ এণ্ড কেবিনেট টু দ্য লোকসভা ইজ চ' যিটো আমি কালেক্টিভ ৰেছপনচিবিলিটিৰ কথা কৈ আছোঁ বা একাউণ্টেবিলিটিৰ কথা কৈ আছোঁ প্ৰাইম মিনিষ্টাৰ আৰু কেবিনেটৰ বিষয়ে চ' এই ৰেছপনচিবিলিটিটো কেনেকুৱা ধৰণৰ হয় ইয়াত সেইটো সুধিছে চ' ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰেছপনচিবিলিটি মাষ্ট বি ডাইৰেক্ট কণ্টিনিউৱাছ এণ্ড কালেক্টিভ চ' আমি ইয়াত ইণ্ডিভিজুৱেল ৰেছপনচিবিলিটিৰ বিষয়ে ডিছকাছ নকৰোঁ যিহেতু আমি আমাৰ যিখিনি প্ৰাইম মিনিষ্টাৰ আছে বা কাউন্সিল অফ মিনিষ্টাৰ্ছ আছে দে আৰ কালেক্টিভলি ৰেছপনচিবল টু দ্য লোকসভা নেক্সট ইজ In which of the following provisions of the Constitution of India is the principle of the collective responsibility of the Council of Ministers enshrined? So, আমি যেহেতু collective responsibility বিষয়ে কৈ আছোঁ so সেই provisions-টো বা সেই principles-টো কোনটো article-ত include কৰা হৈছে so ইয়াত correct option হ'ব option A. Next is consider the following statements. So এই চাৰিটা statement দিয়া হৈছে ইয়াতে আৰু আপুনি যদি পঢ়ি চাই তেতিয়াহ'লে ইয়াত চাৰিটা ষ্টেটমেণ্টৰ কোনটো কাৰেক্ট হ'ব সেইটো আপোনাক সুধিছে চ' শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডেট মিনছ অপশ্যন ষ্টেটমেণ্ট 1 2 এণ্ড 3 দিজ আৰ কাৰেক্ট চ' ষ্টেটমেণ্ট 1ত আছে অল ডিচিশ্যনছ অফ দ্য কাউন্সিল অফ মিনিষ্টাৰ্ছ ৰিলেটিং টু দ্য এডমিনিষ্ট্ৰেশ্যন অফ দ্য ইউনিয়ন মাষ্ট বি কমিউনিকেটেড টু দ্য প্ৰেচিডেণ্ট চ' যিখিনি ডিচিশ্যনছ লয় সেইখিনি কমিউনিকেট কৰিব লাগিব টু দ্য প্ৰেচিডেণ্ট নেক্সট ইজ দ্য প্ৰেচিডেণ্ট কেন কল ফৰ ইনফৰমেশ্যন ৰিলেটিং টু প্ৰপ'জেলছ ফৰ লেজিছলেশ্যন চ' প্ৰেচিডেণ্টে কল ফৰ ইনফৰমেশ্যন কৰিব পাৰে ইন ডিচাইডিং এনি প্ৰপ'জেল অফ লেজিছলেশ্যন দেন দ্য প্ৰেচিডেণ্ট কেন ডাইৰেক্ট ডেট এনি মেটাৰ অন হুইচ ডিচিশ্যন হেজ বিন টেকেন বাই এ মিনিষ্টাৰ should be placed before the Council of Ministers. So, President is kiba jodi decision loy. তেতিয়াহ'লে সেই ডিচিশ্যনটো বিফ'ৰ দ্য কাউন্সিল অফ মিনিষ্টাৰৰ আগত প্লেচ কৰিব লাগিব যে এইটো একচুৱেলি এই তিনিটা ষ্টেটমেণ্টে একচুৱেলি আমাৰ যে ৰিলেশ্যনশ্বিপ এটা আছে প্ৰেচিডেণ্ট আৰু কাউন্সিল অফ মিনিষ্টাৰৰ সেইখিনি বস্তু বুজাইছে গতিকে এই তিনিটা অপশ্যনে কাৰেক্ট হয় কাম টু নেক্সট কুৱেশ্যন Which one of the following is not correct in relation to the Council of Ministers? Sorry, it's a repeat question. Already I discuss korisu. Yat shuddha uttortu hobo option C. Next is, whenever the Constitution requires the satisfaction of the President for the exercise of any power or function by him, it means so yat hudi says the satisfaction of the president ami constitution or kisuman provision not ami pao je satisfaction of the president so yat satisfaction boli actually kak bujaise mane personal satisfaction of the president bujaise ne council of minister or jikhini satisfaction bujaise yat shuddha uttortu hobo option B satisfaction of the council of ministers next is which of the following is or are true regarding the cabinet and council of ministers so council of minister aru cabinet or tolor actually kun keta statement shuddha hoy regarding the cabinet and the council of ministers so ya tinta statement dise aru shuddha uttor to hobo option A that means statement 2 and 3 are correct cabinet meets more frequently than the council of minister jehetu cabinet হৈছে few members বহুত কম সংখ্যক members থাকে কেবিনেটত if you compare with the council of ministers গতিকে কেবিনেটৰ যিখিনি members আছে খুব frequently তাহাঁতৰ মিটিং হয় if you compare with the council of minister তাৰোপৰি council of minister includes all categories of ministers so cabinet হৈছে এটা form is a part of the council of ministers so তাৰ উপৰি আমাৰ তিনটা ক্যাটেগৰি অফ মিনিষ্টাৰ্ছ আছে আৰু সেই গুটেখিনি মিনিষ্টাৰৰ লগ হৈ পেলাই আমাৰ কাউন্সিল অফ মিনিষ্টাৰ্ছ টু হয় নেক্সট ইজ which of the following is or are true regarding the cabinet so তলত দিয়া ষ্টেটমেণ্টৰ কোন কেটা শুদ্ধ হয় দুটা ষ্টেটমেণ্ট দিছে so ইয়াত শুদ্ধ উত্তৰটো হ'ব B only B statement is statement 2 is correct that means option B is the correct answer
So kitchen cabinet may consist of family and friends too. So kitchen cabinet বুলি যেতিয়া আমি কম তেতিয়া যিখিনি প্ৰাইম মিনিষ্টাৰৰ যিটো একদম ক্লোজ মেম্বাৰ্ছ থাকে বা ইট মে বি ফ্ৰম দ্য মিনিষ্টাৰ আৰু কোনোবা ফেমিলি মেম্বাৰ্ছো হ'ব পাৰে বা ফ্ৰেণ্ডো হ'ব পাৰে সেই কেবিনেট কিটচেন কেবিনেটত খুব কম সংখ্যক মেম্বাৰ্ছ থাকে যিখিনি মানে প্ৰাইম মিনিষ্টাৰ খুব ক্লোজড হয় চ' ইয়াত অকল ষ্টেটমেণ্ট 2 ইজ কাৰেক্ট Which of the following is or are true? So তলত দুটা statement দিছে তলৰ কোন দুটা statement actually true হয় শুদ্ধ হয় so option C is the right answer both statement 1 and 2 are correct so article 77 deals with the conduct of business of the government of India and article 78 deals with duties of prime minister এই দুটা statement শুদ্ধ হয় Next question is, which of the following is often considered as super cabinet? So super cabinet বুলি আমি কাক ৰেফাৰ কৰোঁ কোনটো কমিটিক একচুৱেলি বুজোৱা হয় ইয়াত চাৰিটা অপশ্যন দিছে আৰু চাৰিটা কমিটিৰ বিষয়ে উল্লেখ আছে চ' ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পলিটিকেল এফেয়াৰ্ছ কমিটি চ' আমাৰ কেবিনেটত বহুতকেইটা কমিটি আছে তাৰ ভিতৰত যিটো পলিটিকেল এফেয়াৰ্ছ কমিটি আছে সেইটোক আমি ছুপাৰ কেবিনেট বুলি কনচিডাৰ কৰোঁ Next is, which of the following is or are true regarding features of cabinet committee? So cabinet committee যিখিনি features আছে তলৰ চাৰিটা অপশ্যনৰ কোনটো শুদ্ধ হয় ইয়াত চাৰিটা অপশ্যন ষ্টেটমেণ্টৰ ভিতৰত option C is the correct answer that means statement 2 and 4 both are correct So in case of Prime Minister is a member of a committee, he invariably presides over it. So যদি he committee to Prime Minister member হয় তেতিয়াহ'লে he invariably preside over it. আৰু statement 4ত আছে their membership varies from 3 to 8. So সেই যিটো cabinet committee থাকিব তাৰ members 3ৰ পৰা 8ৰ ভিতৰত হ'ব মানে খুব কম সংখ্যক member থাকে হে cabinet committee টোত come to next question which of the following is or are true ইয়াত ঠিক তেনেদৰে দুটা statement দিছে আৰু সুধিছে যে কোনটো statement শুদ্ধ হয় ইয়াত শুদ্ধ উত্তৰটো হ'ব option B that means only statement 2 is correct ministers heading the concerned ministry are inducted into the relevant group of ministers so jitu group of ministers thakibo minister heading the concerned ministry jitu ministry mane concerned ministry mane member hobo he minister jon he minister kejon tekhetokologe induct koribo to the relevant group of ministers come to next question the parliamentary system of government in India is taken from so yat hudise amar jitu parliamentary form of government ami follow koru hetu korpa boro kora hoise kunkhon country pora so yat shuddho uttortu hobo option B UK that means United Kingdom come to next question which statement is not correct in the context of article 75 ot jikhini provisions dise tar ভিতৰত তলত উল্লেখ কৰা ষ্টেটমেণ্টৰ কোনটো কাৰেক্ট নহয় নিগেটিভলি সুধিছে So, yat শুদ্ধ উত্তৰটো হ'ব option C. Minister shall hold the office till the pleasure of the Prime Minister. So, এইটো incorrect হয় কাৰণ minister-এ advise কৰিব পাৰে president-ক যে কোনবা যদি minister council of minister যদি কোনবা এজনক remove কৰিব লাগে কিন্তু directly এইটো depend নকৰে যে তেখেতৰ office বা তেখেতৰ যিখিনি tenure আছে হেখিনি it depends on the pleasure of the prime minister so it is incorrect hoy kintu the president will appoint the prime minister it is correct the number of members of cabinet will not exceed 15% of the total number of Lok Sabha it is also correct aru d jitu ase the council of ministers is collectively responsible to the Lok Sabha it is correct hoy incorrect option is the C next is when the Lok Sabha passes
a no confidence motion against the Council of Ministers, যেতিয়া no confidence motion pass কৰা হয় against the Council of Ministers, তেতিয়া হলে তলৰ statement চাৰিটা statementor কোনটো শুদ্ধ হয় so ইয়াত correct option C, that means statement A আৰু B দুটাই শুদ্ধ হয় all the ministers elected from the Lok Sabha have to resign আৰু all the ministers elected from the Rajya Sabha have to resign so এই দুটা অপশনে শুদ্ধ হয় আমি আজি সেশনত 20টা কোয়েশ্চন ডিসকাস কৰিলো hope you like the session প্ৰত্যেকটা কোয়েশ্চনে ইম্পৰ্টেন্ট হয় কম্পিটিটিভ এক্সামৰ কাৰণে সো যিমানে আপুনি ৰিভিজন কৰে বা যিমানে আপুনি এমসিকিউজ বিলাক সলভ কৰে হিমানে আপোনাৰ মনত থাকাৰ সুবিধা হয় গতিকে আপোনাকে স্কোৰ জনাব মোক যদিহে আপোনাকে ভাল স্কোৰ পালে তেতিয়া হলে নিশ্চয় ইনস্পায়াৰ হ'ব আপুনি আৰু এনেকুৱা ধৰণৰ ভিডিও চাবৰ কাৰণে প্লিজ ডু সাবস্ক্ৰাইব মাই চেনেল থ্যাংক ইউ